Yamrikson opeda, bana Deepsika Pater will deliver. जोनाई के तेलम के जामजिंग में सुरेन पातिर क्षेत्र में पातिर अपिन केबांग का 5वां त्रिवार्षिक अधिवेशन का आयोजन 16, 17 और 18 जनवरी को किया जा रहा है। जोनाई सह जिले के तेलम अंचल के जामजिंग में सुरेन पातिर क्षेत्र में पातिर अपिन केबांग का 5वां त्रिवार्षिक अधिवेशन का आयोजन 16, 17 और 18 जनवरी को किया जा रहा है। दूसरे दिन 17 जनवरी शनिवार के कार्यक्रम अनुसार सुबह 7 बजे सफाई अभियान, सुबह 8:30 बजे पातिर अपिन केबांग के अध्यक्ष देबोजीत पातिर के द्वारा ध्वजारोहण किया गया। सुबह 9 बजे मध्य जोनाई जिला परिषद सदस्य श्रीमती मुन्ना दोले पातिर के द्वारा स्मृति तर्पण किया। सुबह 10 बजे पातिर अपिन केबांग के सचिव अजय पातिर के संचालन में पातिर अपिन केबांग के 25 वर्षों तक नेतृत्व करने वाले पदाधिकारियों को सम्मानित किया गया। 12:30 बजे पातिर अपिन केबांग के सचिव अजय पातिर के संचालन में प्रमुख व्यक्तित्व, अविकासित कर्मचारी और सरकारी कर्मचारियों, स्थापित उद्यमी व्यक्ति, प्रवेश परीक्षा उत्तीर्ण करने वाले छात्रों, विभिन्न संस्थानों में अध्ययनरत छात्रों सहित आदि लोगों को स्वागत समारोह में सम्मानित किया गया। शाम 5 बजे रेडियो कलाकार और पेंशन भोगी कलाकार गोविंद पातिर के द्वारा सांस्कृतिक संध्या कार्यक्रम का आयोजन किया गया। केंद्रीय समिति सन्मानीय सभापति सम्पादक आदि सदिया टपकिया बरली आदि पातिर अपिन सकल अधिवेशन आरा सपी आप प्रथमते मैं गुमतम से आसलते पातिर अपिन पातिर अपिन लगा आगे गेरबम ना गुने पातिर अपिन सम आइकां Molom Abu Mangga sunan bawal sunan dormongol beruk sunan ageng-ageng. Siapa pika patir kiri kapika. Pius na balban pe ngabla dum dulu. ধৈৰ্য সহনশীলতা আৰু দায়িত্ববোধে সংগঠনটোক এক সুদৃঢ় শক্তিশালী কৰি তোলাৰ পথ প্ৰশস্ত কৰিছে। সংগঠনটোৰ নৈতিক মূল্যবোধ শৃংখলা ঐক্য অপূৰ্ণ ৰাখি আগবঢ়োৱা আপোনাৰ এই সুদীৰ্ঘকালীন সেৱাই কেৱল বৰ্তমান প্ৰজন্মকে নহয় दूर में जाता का lupa lagi. Sang luka mangga sunam. राजेश कैमरामैन लगना बोलो कैमरामैन लगना
পাতৰ অপেন কাবাঙৰ পঞ্চম ত্ৰিবাৰ্ষিক অধিৱেশন তেলাম জামজিং জোনাইত যোৱা 16 আৰু আজি 17 আৰু কাইলৈ 18 তাৰিখে তিনিদিনীয়াকৈ আমাৰ অধিৱেশনখন অনুষ্ঠিত হ'ব। এই তিনিদিনীয়া কাৰ্যসূচীত ইতিমধ্যে আমাৰ এটা দিন 16 তাৰিখৰ কাৰ্যসূচীসমূহ আমাৰ শেষ হৈ গৈছে। তোৰণ উন্মোচনৰ পৰা আমাৰ মুৰঙকম উন্মোচন ইত্যাদিকে কৰি বিপণী উন্মোচন, মঞ্চ উদ্বোধন এইবিলাক কাম আমাৰ ইতিমধ্যে যোৱাকালি হৈ গৈছে। মাংগলিক যিবিলাক কাম আছিলে, আজি আমাৰ 17 তাৰিখ আজি প্ৰথম কাৰ্যসূচী আছিলে আমাৰ যে 28 বছৰীয়া পাতৰ অপেনক 28খন ফ্লেগ আমাৰ আজি উদ্বোধন কৰা হৈছে, পতাকা উত্তোলন কৰা হৈছে। এই কাৰ্যসূচীৰ পিছতে আমি মৃতকসকলৰ আমাৰ স্মৰণাৰ্থে আমি শ্বহীদ বেদীত আমি তৰ্পণ কৰিছিলোঁ। তাৰ পৰৱৰ্তী সময়তে আমাৰ মঞ্চত এতিয়া এটা বিশেষ অনুষ্ঠান অনুষ্ঠিত হৈ আছে। এই অনুষ্ঠানটো হৈছে যে আমাৰ পাতৰ অপেন কাবাঙক যোৱা 25 বছৰ দিন ধৰি যিসকল আমাৰ স্বনামধন্য ব্যক্তি যেনে সোনাধৰ পাটেৰ, তৰুণ পাটেৰ, লক্ষীকান্ত পাটেৰ, ভৱকান্ত পাটেৰ আৰু প্ৰদীপ পাটেৰ তেওঁলোকে নেতৃত্ব দিয়াৰ কাৰণে আমি তেখেতসকলক বিশেষ সম্বৰ্ধনা আমি জ্ঞাপন কৰিছোঁ। ইয়াৰ পাছতে আমাৰ কাৰ্যসূচী আছে। এই কাৰ্যসূচীটো হ'ল আমাৰ গোটেই অসম আৰু গোটেই ভাৰতবৰ্ষৰ চাৰিওফালে বিয়পি থকা আমাৰ পাটেৰসকলক আমি মাতি পঠাইছোঁ আৰু তেখেতসকলক আপোনালোকে দেখিছে ইতিমধ্যে আদৰি আনিছে আৰু তেখেতসকলৰ সম্বৰ্ধনা আৰু মুকলি বাৰ্তালাপ অনুষ্ঠান আছে। এই মুকলি বাৰ্তালাপ অনুষ্ঠানৰ জৰিয়তে আমি আমাৰ যিসকল গ্ৰাম্য অঞ্চলত বসবাস কৰা পাটেৰসকলে আমি চিনাকি কৰাই দিব বিচাৰিছোঁ যে আমাৰ পাটেৰ কেৱল মহিচন্দ্ৰ বীৰচন্দ্ৰ পাটেৰে নাছিলে, আমাৰ এতিয়াও যে পাটেৰ আমাৰ বহুত ডাঙৰ মানুহ আছে। সেইকাৰণে তেখেতসকলক আমি মাতি আনি পেলাই ইয়াত আমাৰ গ্ৰাম্য অঞ্চলৰ আমাৰ নতুন যুৱচামক যাতে তেওঁলোকে তেখেতসকলক অনুসৰণ কৰিব পাৰে তাৰ কাৰণে মুকলি বাৰ্তালাপ অনুষ্ঠান আৰু সম্বৰ্ধনা অনুষ্ঠান কাৰ্যসূচী আমি আজি লৈছোঁ। লক্ষ্য আমাৰ স্পষ্ট, আৰ্থ সামাজিক শিক্ষা আৰু সংস্কৃতি উত্তৰণৰ ক্ষেত্ৰত কাম কৰাটোৱে হৈছে আমাৰ মূল উদ্দেশ্য আৰু এই উদ্দেশ্য আগত ৰাখিয়েই আমি কাম কৰি আছোঁ। আৰু সাংস্কৃতিক ক্ষেত্ৰতো আমি উন্নয়নৰ কাম কৰিবৰ কাৰণেই আমি তিনিদিনীয়া কাৰ্যসূচীত প্ৰথম দিনা আমি নতুন যুৱচামৰ সাংস্কৃতিক প্ৰতিযোগিতা কাৰ্যসূচী আছিলে আৰু দ্বিতীয় দিনা আজি আমাৰ সাংস্কৃতিক কাৰ্যসূচী আছে। আৰু এই কাৰ্যসূচীত আপোনালোকে জানি আচৰিত হ'ব যে অকল পাটেৰে আজি গীত পৰিৱেশন কৰিব। কাৰণ আমাৰ পাটেৰৰ মীনাংক পাটেৰ, কৰুণা পাটেৰ, ইন্দ্ৰ কুমাৰ পাটেৰ, বৃষ্টিশিখা পাটেৰ, ৰূপামিলি পাটেৰৰ পৰা আদি কৰি মই নিজেও অলপ চলপ গাওঁ। গতিকে আমাৰ গোটেই পাটেৰে আজি গীত পৰিৱেশন কৰিব। গতিকেলৈ কোনো মঞ্চত এইটো দেখা পোৱা নাযায় সাধাৰণতে যে অকল পাটেৰ ছিংগাৰে বা অকল দলে ছিংগাৰে বোলে দলে অপেনত গাইছে, এনেকুৱা পৰিৱেশ নাথাকে। কিন্তু আমাৰ পাটেৰৰ এইটো পৰিৱেশ আছে কাৰণ সৃষ্টিশীলতা মানে আগৰণুৱা আমাৰ পাটেৰবিলাক। আৰু লগতে আমাৰ কাইলৈ এটা আমাৰ মুকলি সভা আছে। মুকলি সভাত আমাৰ ভাইচ চেঞ্চেলৰ অৰূপ জ্যোতি চৌধুৰী ছাৰ আহিব, লগতে আমাৰ জুৰি বৰা বৰগোহাঁই ডাঙৰীয়ানী আহিব আৰু লগতে আমাৰ বৰুণ দে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ আহিব আৰু অৰুণাচলৰ পৰা আমাৰ চিনু অপে আমাৰ পাটেৰৰ তাৰ যি বংশ আমাৰ এইটো হ'ল চিনু, তেখেতসকলো কাইলৈ আমাৰ ওচৰলৈ আহিব। আৰু লগতে আমাৰ মিলি অপেনৰ সভাপতিকো আমি মাতিছোঁ। আৰু মুকলি সভা অনুষ্ঠানত আমাৰ বিশেষ কাৰ্যসূচী আছে স্মৃতি গ্ৰন্থ জয়তীৰ বুলি। জয়তীৰটো হ'ল আমাৰ গোত্ৰ, মিচিঙৰ গোত্ৰ নাই বুলি কৈছিলে, এতিয়া অপেনবিলাক ওলোৱাৰ পৰা গোত্ৰটো ওলাইছে। গতিকে গোত্ৰ হ'ল আমাৰ জয়তীৰ নামৰ আমাৰ স্মৃতি গ্ৰন্থখন, আটক ধুনীয়া স্মৃতি গ্ৰন্থখন কাইলৈ উন্মোচন কৰা হ'ব। লগতে পাটেৰ বাবুঐ, পাটেৰ নিতম মিগম ঐ আৰু নিতম মিগাং উপাধি আৰু লগতে নিতম মৌলুং আও উপাধি, চান অফ দ্য নেচাৰ উপাধি আমি ডক্টৰ মতিলাল পাটেৰকো আমি কাইলৈ প্ৰদান কৰিম। আৰু লগতে আপোনালোকে জানি সুখী হ'ব যে ৰজনীকান্ত পাটেৰ মেৰিট স্কলাৰশ্বিপ আমি প্ৰত্যেক বছৰে প্ৰদান কৰোঁ। এই অৰ্থ সাহাৰ্য তেখেতসকলৰ পৰিয়ালে দিয়ে আৰু তাৰ কাৰণে ইতিমধ্যে আমি 10 গৰাকী ছাত্ৰ ছাত্ৰীক যিসকলে অৰ্থনৈতিকভাৱে পিছপৰা তেওঁলোকক মেডিকেল আৰু IITত চিট পাইছে, পঢ়িবলৈ সুযোগ পাইছে, তেওঁলোকক কালি আমি সম্বৰ্ধনা জনাম আৰু স্কলাৰশ্বিপ প্ৰদান কৰিম। আৰু ৰাতিলৈকে আমাৰ সাংস্কৃতিক সন্ধিয়া হ'ব আৰু এই সাংস্কৃতিক সন্ধিয়াত ৰূপালী পায়েং বায় আৰু চন্দ্ৰ পাটগিৰি আহিব, ৰূপামিলি আহিব। ধন্যবাদ।